এইটো আছিলে মোৰ ফাইনেল লুকটো ক'লা নপৰাকৈ কেনেকৈ কৰিছিলোঁ লাষ্টলৈকে থাকক ভিডিঅ'টোৰ। হাই এভৰিৱান, কি খবৰ? নিশ্চয় ভালে আছে। বিয়া খাবলৈ গৈছেনে? বিয়া খাবলৈ যদি গৈছে আৰু যাওঁতে যদি মুখত লগোৱা মেকআপটো ক'লা পৰি গৈছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। মুখখন চাফা কৰি ল'লোঁ আৰু চাফা মুখখনত লগাবলৈ মই তুলি ল'লোঁ PACৰ এটা মইশ্চাৰাইজাৰ সদায় স্কিনৰ টাইপ অনুসৰিহে লগাব, মানে স্কিনখন আপোনাৰ কেনেকুৱা তাৰ ওপৰত নিৰ্ভৰ কৰি মইশ্চাৰাইজাৰ লগাব। মইশ্চাৰাইজাৰ ঢেৰ নলগাব দেই। মই মইশ্চাৰাইজাৰ অলপমান মুখৰ জোখাৰে লৈ ভালকৈ মালিচ কৰি মইশ্চাৰাইজাৰটো স্কিনত এবজৰ্ব কৰিবলৈ দিলোঁ। তাৰ কাৰণে 2 ছেকেণ্ডমান ৱেইট কৰিলোঁ। তাৰপিছত তুলি ল'লোঁ এই PACৰ প্ৰাইমাৰটো, একেবাৰে ৱালত ৰং কৰাৰ দৰে। স্কিনটো প্ৰথমতে ধুনীয়াকৈ মিহি কৰি ল'ব লাগিব আৰু এই প্ৰাইমাৰটো তেনেকৈ মইশ্চাৰাইজাৰ নিচিনাকৈ গোটেই মুখখনত লগাই লৈ পেলাই ভালকৈ মাছাজ কৰি স্কিনটোৱে এবজৰ্ব কৰিবৰ কাৰণে 2 ছেকেণ্ডমান মই সময় দিলোঁ। আৰু ইয়াৰ পিছত মাৰি ল'লোঁ এই স্প্ৰেটোৰ বিষয়ে জানিবলৈ হ'লে মোক কিন্তু আপোনালোকে মেছেজ কৰিব দেই, ইনবক্স কৰিব। ইয়াৰ পিছত এই স্প্ৰেটো শুকোৱাৰ পিছত দেখিলোঁ মোৰ দেখোন সপনাক গালতে এটা গুটি দাগ আছে, গতিকে এইটোতো গুচাব লাগিব, নহ'লে মেকআপৰ ওপৰত আপোনাৰ ওলাই যাব। তাকে ভাবি কি কৰোঁ বুলি তুলি ল'লোঁ এই গ্ৰীণ কালাৰটো। ৰঙৰো কিন্তু ঢেৰ আছে দেই আমাৰ মেকআপত, গ্ৰীণ, ৰঙা, হালধীয়া ঢেৰ আছে, কিন্তু ক'ত লগাব লাগে তাৰেহে কথা জানিব লাগে। লাহেকৈ গুটিটোৰ ওপৰত গ্ৰীণ কালাৰটো লগাই ল'লোঁ। লগাওঁতে কিন্তু সাৱধান দেই, পিছত মোক গালি পাৰি নাথাকিব বোলে বেড কভাৰখনৰ নিচিনা হৈ গ'ল বুলি গ্ৰীণ কালাৰ। এইটো লগোৱাৰ পিছত একেবাৰে অকণমান শুকাবলৈ দিব। ইয়াৰ পিছত মই PACৰ HD কনচিলাৰটো লৈ যিমানখিনি আনইভেন পাৰ্টছ আছিলে মুখৰ সকলোবিলাক ইভেন কৰি দিলোঁ। মাত্ৰ ক'ৰবাত ক'লা বগা এইবোৰ যিমানবিলাক থাকিব আপোনাৰ সেইখিনি গোটেই ইভেন কৰি ল'ব লাগিব। সাধাৰণতে নাকৰ কিনাৰত, তলত, থুতৰিত, চকুৰ তলত সকলোবিলাক জেগা একে কালাৰ নাথাকে, স্কিনৰ লগত বেলেগ কালাৰ থাকে, সেইখিনি ভালকৈ মিলাই ল'ব। ময়ো তাৰে চেষ্টা কৰিলোঁ। আৰু যদিও ভাবিছে ব্লেণ্ডাৰটো লৈ খুব এনেকৈ খুব জোৰত মানে ব্লেণ্ডিং কৰিছোঁ বুলি, নহয়, একেবাৰে প্ৰেছাৰ নপৰাকৈ মই লাহে লাহে কৰিছোঁ, অকণমান কিন্তু ফাষ্ট কৰিছোঁ। ডিঙিটোৰ কথা কিন্তু নাপাহৰিব দেই, ডিঙিটো মুখৰ ভিতৰে বুলি ভাবিব, কিয়নো মুখখন যদি বগা হয় ডিঙিটো ক'লা পৰে, খুবেই বেয়া লাগে। লাহেকৈ মুখ আৰু ডিঙিত ধুনীয়াকৈ ব্লেণ্ডিং কৰি মই আনইভেন যিমানখিনি পাৰ্টছ আছিলে সকলোবিলাক ইভেন কৰি ল'লোঁ। দেখিলেনে মোৰ এই দাগটো কিন্তু এতিয়া গুচি গ'ল আৰু মুখখন একেবাৰে সমান যেন লাগিছে নাই ক'ব দেই। চাওকচোন, ইয়াৰ পিছত তুলি ল'ম মই ফাউণ্ডেশ্যন লগোৱাৰ সময়ত আপোনালোকে কিন্তু স্কিনৰ টোন অনুসৰিহে ফাউণ্ডেশ্যন ইউজ কৰিব। টোন মানে আপোনাৰ কালাৰটো কেনেকুৱা তাৰ ওপৰত মেটচিং কৰিহে ফাউণ্ডেশ্যন ল'ব। আৰু যদি মেটচিং কৰিব নাজানে দোকানত গৈ ক'লে হ'ব, তেওঁলোকে মেটচিং কৰি দিব। আৰু মই লৈছোঁ এই PACৰ ফাউণ্ডেশ্যনটো নিজৰ স্কিন টোন অনুসৰি আৰু ধুনীয়াকৈ এখন প্লেটত উলিয়াই লৈ ফাউণ্ডেশ্যনটো ধুনীয়াকৈ ব্লেণ্ডিং কৰিলোঁ। আজি মই বিশেষ ইয়াৰ লগত একো মিলোৱা নাই, ভালকৈ মিহলি কৰি লোৱাৰ পিছত আপোনালোকে ব্ৰাছ দি ফাউণ্ডেশ্যন লগাব। আজি কিন্তু মই আঙুলি দি লগাইছোঁ, মানে ভগৱানে দিয়া ব্ৰাছডালে। কেনেকৈ লগাইছিলোঁ সেইটোহে দেখাইছোঁ, মই গোটেই মুখখনত দেখুওৱা নাই। আৰু অফ কেমেৰা বাকীখিনি কৰিছিলোঁ ধুনীয়াকৈ। ইয়াৰ পিছত মই মুখখনত এই ব্লেণ্ডাৰটো লৈ ব্লেণ্ডিং কৰি ল'ম। ব্লেণ্ডিংটোৱে হৈছে আচল কিটিপ। যিমান ভালকৈ আপুনি ব্লেণ্ডিং কৰিব, সিমান আপোনাৰ মেকআপটো ষ্টে কৰিব। আৰু ডিঙিয়ে মুখে গোটেইখিনি ব্লেণ্ডিং কৰি লৈ পিছত ভাবিলোঁ ইয়াকতো শুকুৱাব লাগিব, তাৰ কাৰণে তুলি ল'লোঁ এই পাউডাৰটোৰো বিভিন্ন ভেৰাইটিজ টাইপ আছে। আপোনালোকক যদি দৰকাৰ হয় মই মোৰ ডেছক্ৰিপশ্যনত দিম, নহ'লে মই ইনবক্সত আপোনালোকক কৈ দিম। ধুনীয়াকৈ পাউডাৰটো এনেকৈ পাফটোৰ লগত লগাই লওঁ। পাফটোৰ লগত যদি পাউডাৰটো গোটেই মুখখনত লগাই লয় ধুনীয়াকৈ অলপ তেতিয়াহ'লে আপোনালোকৰ কিন্তু এই পাউডাৰটো মিলাবলৈ একদমেই প্ৰব্লেম নহয়। প্ৰফেচনেল মেকআপ আৰ্টিষ্টসকলৰ কথা বেলেগ, তেখেতলোকে ধুনীয়াকৈ মিলাই ল'ব। ইয়াৰ পিছত মই ল'লোঁ আইশ্বেডো প্লেট দি। মই বিশেষ আই মেকআপ কৰা নাই, কৃত্ৰিম আইলেছ লগোৱা নাই, লেন্স লগোৱা নাই, একো লগোৱা নাই। মই নিজে বিচৰাৰ ধৰণে মেকআপটো কৰি লৈ মাৰি দিলোঁ এই ফিছডাল, মানে এই স্প্ৰেটো। এই স্প্ৰেটো মৰাৰ পিছত আপোনাৰ এই ফাউণ্ডেশ্যনটো বহুত সময়লৈকে থাকিব। আৰু ইয়াৰ পিছত পিন্ধিব লাগিলে কাপোৰ। পিন্ধিছোঁ মই চিৰঞ্জীৱী ভাৱৰ পৰা লোৱা এযোৰ
ধুনীয়া কাপোৰ আৰু এই কাপোৰযোৰৰ লগত মোক কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব এনেকুৱা মেকআপ যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ কাৰণে মোৰ ইউটিউব চেনেলটোত আৰু ফেচবুক পেজত মই আপোনালোকৰ কাৰণে এই ভিডিঅ' দিম মেকআপৰ জুৱেলাৰী আৰু কাপোৰৰ লগতে গতিকে মোৰ চেনেলটো ফ'ল' কৰি থ'ব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ ময়ো বিয়া খাই আহোঁ আৰু এই মেকআপটো ট্ৰাই কৰি আপোনালোকেও কেতিয়াবা বিয়া খাবলৈ যাবচোন কেতিয়াও আপোনালোকৰ মেকআপ ক'লা নপৰে তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই